দিগদৰ্শন প্ৰকাশনৰ কিতাপ পঢ়ো আহক শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠান পোহৰৰ উৎসৱ দীপাৱলী আৰু শিশু দিৱসৰ লগত সংগতি ৰাখি সমাজক এক নতুন বাৰ্তা দিয়াৰ চেষ্টাৰে যোৰহাটৰ দিগদৰ্শন প্ৰকাশন গোষ্ঠীৰ সৌজন্যত আৰু পুলিবৰৰ হোটেল আহাৰৰ সহযোগত কিতাপ পঢ়ো আহক শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচীৰ আয়োজন কৰা হয় পোহৰৰ উৎসৱক শব্দ প্ৰদূষণ বায়ু প্ৰদূষণ কৰি অনাহকত সমাজৰ বাতাবৰণ অসুস্থ নকৰিবৰ বাবে জনসাধাৰণক সচেতন কৰা তথা নৱপ্ৰজন্মক কিতাপৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ চিন্তাৰে এই কাৰ্যসূচী হাতত লোৱা হয় তেল চাকিৰে নিজৰ লগতে আনৰ ঘৰখনো পোহৰাই তুলিবলৈ যত্ন কৰা আৰু কিতাপ পঢ়াৰ লগতে আনকো কিতাপ পঢ়িবলৈ উৎসাহ দিয়াৰ উদ্দেশ্যে দিগদৰ্শন প্ৰকাশনে আজি শতাধিক ছাত্ৰ-ছাত্ৰীক শিশু আৰু কিশোৰৰ উপযোগী গ্ৰন্থ প্ৰদান কৰা হয় দিগদৰ্শন প্ৰকাশনৰ হৈ দিগদৰ্শনৰ সম্পাদক পংকজ কুমাৰ দাসে আধৰা উদ্দেশ্য ব্যাখ্যা কৰা এই অনুষ্ঠানত শিশু দিৱস উপলক্ষে প্ৰতি বছৰৰ দৰে এইবাৰো 14 নৱেম্বৰৰ দিনা ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শিশু উপযোগী গ্ৰন্থ প্ৰদান কৰা হয় চলিত বৰ্ষৰ এই অনুষ্ঠানটি যোৰহাটৰ পুলিবৰ কৃষ্ণ সুন্দৰ সমীপত স্থিত হোটেল আহাৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় পুৱা 10 বজাৰ পৰা 3 বজালৈ আয়োজিত এই অনুষ্ঠানত উপহাৰ স্বৰূপে 100 জন শিশুক বিনামূলীয়াকৈ অসমীয়া শিশু সাহিত্যৰ গ্ৰন্থৰ টুপুলা আগবঢ়োৱা হয় 149 নং আঠুভঙা হেজাৰী গাঁও প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গজেন তামুলী আৰু যোৰহাটৰ পটিয়া গাঁৱৰ হলি চাইল্ড ইংলিছ স্কুলৰ শিক্ষয়িত্ৰী পপি নেউগে বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰা অনুষ্ঠানত যোৰহাটৰ মেলেঙৰ কণমানি শিল্পী আয়েছাজিয়া শইকীয়া আধুনিক নৃত্য জ্যোতিৰূপা বৰা নিহাৰিকা নেউগ অৰ্চিতা সাহু দীপিকা গগৈ জ্যোতিশিখা গগৈ ত্ৰিখা সাহু ইচিকা সাহু স্নেহা সাহুৱে কবিতা পাঠেৰে অনুষ্ঠানটি জীপাল কৰি তোলে ব্যক্ত কৰিবলৈ তাৰ বাবে মই দুখিত অকস্মাতে অহা নিচিনা হলৰ শিশু দিৱস উপলক্ষে যি আপোনালোকে অনুষ্ঠান পাতিছে সঁচাকৈ বহুত ভাল লাগিছে কাৰণ আজিকালি আমাৰ ল'ৰা ছোৱালীয়ে শিশু দিৱসটো নজনা নিচিনা হৈ গৈছে তোমালোকে কল্পনা মেহনতে জানে জৱাহৰলাল নেহৰুৱে সৰু সৰু ল'ৰা ছোৱালীক খুবেই ভাল পাইছিলে খুবেই মৰম কৰিছিলে তেওঁলোকে ৰঙা গোলাপ তেওঁৰ মানে ৰঙা গোলাপ খুব প্ৰিয় আছিলে সেইদৰে মোক প্ৰকাশ কৰিবলৈ দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ মোৰ ভাল লাগিছে এনেকৈ ছাৰে মোক বহুত ৰেছপন্স দিয়াৰ কাৰণে মোৰ ভাল লাগিছে ইমান দূৰৰ পৰা মই আহি পেলাই ছোৱালীজনীক অকণমান অনুষ্ঠান পৰিৱেশন কৰালোঁ মোৰ খুবেই ভাল লাগিছে আৰু কি ক'ম ধন্যবাদ যোৰহাটৰ পৰা পংকজ কুমাৰ দাসৰ ৰিপৰ্ট টাইম